সাম্প্রদায়িক আর বিভাজন নীতি বন্ধ করক, গণতান্ত্রিক আর সাংবিধানিক অধিকার প্রহার করা বন্ধ করক, গণতান্ত্রিক আর সাংবিধানিক অধিকার প্রহার করা বন্ধ করক। জাতি ধর্ম আর ভাষা নির্বিশেষে অসমৰ জনতাৰ কাষত তৃণমূল কংগ্ৰেছ থাকিবই। জাতি ধর্ম ভাষা নির্বিশেষে অসমৰ জনতাৰ কাষত তৃণমূল কংগ্ৰেছ থাকিবই। জাতি ধর্ম ভাষা নির্বিশেষে অসমৰ জনতাৰ কাষত সদায় তৃণমূল কংগ্ৰেছ থাকিবই। জাতি ধর্ম ভাষা নির্বিশেষে অসমৰ জনতাৰ কাষত সদায় টিএমচি দল থাকিবই। সাম্প্রদায়িক আৰু বিভাজন নীতি বন্ধ কৰক। কিবা এটা কৈছে তেওঁক মিয়াৰলেণ্ড লাগে, এইটো আমি ঘোৰ বিৰোধী। আমি অসমৰ বাসিন্দা, আমি অসমৰ জাতীয় সংগঠনৰ লগত জড়িত আছোঁ। অসমৰ আমি মাতৃভূমিৰ অসম, গতিকে আমি অসমীয়া বৃহত্তৰ অসমৰ জাতীয় অসম গঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সেইটোৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী আমাক অলপ হেলা কৰি আছে, মুখ্যমন্ত্ৰীয়ে আমাক বাধা দি আছে, যাৰ ফলত ২-৪জনে উল্টা পুল্টা কথা ক'বলৈ বাধ্য হয়। কিন্তু সেইটোত আমি একমত নহয়। আমি বৃহত্তৰ জাতীয় অসম গঢ়াৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। বন্দুকৰ যিটো লাইচেন্স লৈ যিটো কথা ওলাইছে, এই ক্ষেত্ৰত আপোনালোকৰ এই বন্দুকৰ যিটো লাইচেন্স, এই বন্দুকৰ লাইচেন্স দিয়াৰ আগতে এই কথাটো যেতিয়াই ঘোষণা কৰে সাংবিধানিক ৰুল মতে এইখন চৰকাৰ পদত্যাগ কৰা দৰকাৰ। মানুহক সুৰক্ষা দিব পৰা নাই। তেওঁলোকে কৈছে যে আমাৰ মিয়া মুছলমান মানুহ বা বংগীয় মুছলমান মানুহবিলাকে যেতিয়া দেখি কিবা এটা কন্দল হ'ব, এজন মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি সংঘৰ্ষ বিচাৰি আছোঁ, কিবা এটা হ'ব লাগে মই বিচাৰি আছোঁ। গতিকে সেই বিচাৰি থকাৰ ক্ষেত্ৰত যেতিয়া কন্দল হ'ব, গতিকে আমাৰ অসমীয়া মানুহে কোনো সুৰক্ষা দিব, তাৰ কাৰণে তেওঁলোক বন্দুকৰ লাইচেন্সো দি আছে। কিন্তু সেইদিনা এজন অসমীয়া বন্ধুৱে কৈছে বন্দুকৰ লাইচেন্স দিয়া মানে মণিপুৰৰ যিটো অৱস্থা সেই একেই অৱস্থা হ'ব। মণিপুৰৰ এটা সৰু ৰাজ্য, তেওঁলোকৰ সৰু সৰু জনগোষ্ঠীৰ মাজত যেতিয়া নেকি হাতিয়াৰ গুচি গ'ল, তেতিয়া চৰকাৰ কণ্ট্ৰল কৰিব নোৱাৰা হ'ল। এতিয়া ৰাষ্ট্ৰপতি শাসন চলি আছে। অসমৰ অৱস্থা তেনেকুৱা হ'ব বুলি এজন অসমীয়া ভাল এজন বন্ধুৱে তেওঁ এইবিলাক কৈছে যে এইটো দিয়াটো আৰু আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট বেয়া ভাষাৰে ধিক্কাৰ দিছে, এইটো কোনো পদ্ধতি দিব নোৱাৰে। তাৰ বিপৰীতে আমি যোৱাকালি আমাৰ আমচুৰ তৰফৰ পৰা আৰু আমাৰ বিভিন্ন আমাৰ জাতীয় সংগঠনৰ পৰা আমি বন্দুকৰ কাৰ্যসূচী নহয়, আমি কলমৰ কাৰ্যসূচী লৈছোঁ। আমি কলম হাতত লৈ আমি আগবাঢ়িব লাগিব। কলমৰ যুদ্ধত আমি আগবঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সেই কলমৰ জৰিয়তে যাতে আমি দেশখন শান্তি স্থাপন কৰিব পাৰোঁ, আমাৰ মানুহ সজাগ কৰিব পাৰোঁ, তাৰ সেই ব্যৱস্থা কৰি আছোঁ। আমাৰ কলমটোৱে হ'ব আমাৰ সুৰক্ষা, আমাৰ বন্দুক নালাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কাৰ্যটো যথেষ্ট গৰিহণাযোগ্য কাম কৰি আছে। আৰু ফিউচাৰত ভৱিষ্যতত তেওঁ নিজে এটা সময়ত ক'ব যে এই কামটো মোৰ ঠিক হোৱা নাছিল, এটা সময়ত ক'ব তেওঁ। গতিকে এনেকুৱা কিবা এটা কৈছে তেওঁক মিয়াৰলেণ্ড লাগে, এইটো আমি ঘোৰ বিৰোধী। আমি অসমৰ বাসিন্দা, আমি অসমৰ জাতীয় সংগঠনৰ লগত জড়িত আছোঁ। অসমৰ আমি মাতৃভূমিৰ অসম, গতিকে আমি অসমীয়া বৃহত্তৰ অসমৰ জাতীয় অসম গঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সেইটোৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক অলপ হেলা কৰি আছে, মুখ্যমন্ত্ৰীয়ে আমাক বাধা দি আছে, যাৰ ফলত ২-৪জনে উল্টা পুল্টা কথা ক'বলৈ বাধ্য হয়। কিন্তু সেইটোত আমি একমত নহয়। আমি বৃহত্তৰ জাতীয় অসম গঢ়াৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। বন্দুকৰ যিটো লাইচেন্স লৈ যিটো কথা ওলাইছে, এই ক্ষেত্ৰত আপোনালোকৰ এই বন্দুকৰ যিটো লাইচেন্স, এই বন্দুকৰ লাইচেন্স দিয়াৰ আগতে এই কথাটো যেতিয়াই ঘোষণা কৰে সাংবিধানিক ৰুল মতে এইখন চৰকাৰ পদত্যাগ কৰা দৰকাৰ। মানুহক সুৰক্ষা দিব পৰা নাই। তেওঁলোকে কৈছে যে আমাৰ মিয়া মুছলমান মানুহ বা বংগীয় মুছলমান মানুহবিলাকে যেতিয়া দেখি কিবা এটা কন্দল হ'ব, এজন মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি সংঘৰ্ষ বিচাৰি আছোঁ, কিবা এটা হ'ব লাগে মই বিচাৰি আছোঁ। গতিকে সেই বিচাৰি থকাৰ ক্ষেত্ৰত যেতিয়া কন্দল হ'ব, গতিকে আমাৰ অসমীয়া মানুহে কোনো সুৰক্ষা দিব, তাৰ কাৰণে তেওঁলোক বন্দুকৰ লাইচেন্সো দি আছে। কিন্তু সেইদিনা এজন অসমীয়া বন্ধুৱে কৈছে বন্দুকৰ লাইচেন্স দিয়া মানে মণিপুৰৰ যিটো অৱস্থা সেই একেই অৱস্থা হ'ব। মণিপুৰৰ এটা সৰু ৰাজ্য, তেওঁলোকৰ সৰু সৰু জনগোষ্ঠীৰ মাজত যেতিয়া নেকি হাতিয়াৰ গুচি গ'ল, তেতিয়া চৰকাৰ কণ্ট্ৰল কৰিব নোৱাৰা হ'ল। এতিয়া ৰাষ্ট্ৰপতি শাসন চলি আছে। অসমৰ অৱস্থা তেনেকুৱা হ'ব বুলি এজন অসমীয়া ভাল এজন বন্ধুৱে তেওঁ এইবিলাক কৈছে যে এইটো দিয়াটো আৰু আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট বেয়া ভাষাৰে ধিক্কাৰ দিছে, এইটো কোনো পদ্ধতি দিব নোৱাৰে। তাৰ বিপৰীতে আমি যোৱাকালি আমাৰ আমচুৰ তৰফৰ পৰা আৰু আমাৰ বিভিন্ন আমাৰ জাতীয় সংগঠনৰ পৰা আমি বন্দুকৰ কাৰ্যসূচী নহয়, আমি কলমৰ কাৰ্যসূচী লৈছোঁ। আমি কলম হাতত লৈ আমি আগবাঢ়িব লাগিব। কলমৰ যুদ্ধত আমি আগবঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সেই কলমৰ জৰিয়তে যাতে আমি দেশখন শান্তি স্থাপন কৰিব পাৰোঁ, আমাৰ মানুহ সজাগ কৰিব পাৰোঁ, তাৰ সেই ব্যৱস্থা কৰি আছোঁ। আমাৰ কলমটোৱে হ'ব আমাৰ সুৰক্ষা, আমাৰ বন্দুক নালাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কাৰ্যটো যথেষ্ট গৰিহণাযোগ্য কাম কৰি আছে। আৰু ফিউচাৰত ভৱিষ্যতত তেওঁ নিজে এটা সময়ত ক'ব যে এই কামটো মোৰ ঠিক হোৱা নাছিল, এটা সময়ত ক'ব তেওঁ। গতিকে এনেকুৱা কিবা এটা কৈছে তেওঁক মিয়াৰলেণ্ড লাগে, এইটো আমি ঘোৰ বিৰোধী। আমি অসমৰ বাসিন্দা, আমি অসমৰ জাতীয় সংগঠনৰ লগত জড়িত আছোঁ। অসমৰ আমি মাতৃভূমিৰ অসম, গতিকে আমি অসমীয়া বৃহত্তৰ অসমৰ জাতীয় অসম গঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সেইটোৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক অলপ
হেলা কৰি আছে, মুখ্যমন্ত্ৰীয়ে আমাক বাধা দি আছে, যাৰ ফলত 2-4জনে উল্টা পুল্টা কথা ক'বলৈ বাধ্য হয়। কিন্তু সেইটোত আমি একমত নহয়। আমি বৃহত্তৰ জাতীয় অসম কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। বন্দুকৰ যিটো লাইচেন্স লৈ যিটো কথা ওলাইছে এই ক্ষেত্ৰত আপোনালোকৰ এই বন্দুকৰ যিটো লাইচেন্স, এই বন্দুকৰ লাইচেন্স দিয়াৰ আগতে এই কথাটো যেতিয়াই ঘোষণা কৰে সাংবিধানিক ৰুল মতে এইখন চৰকাৰ পদত্যাগ কৰা দৰকাৰ। মানে মানুহক সুৰক্ষা দিব পৰা নাই। তেওঁলোকে কৈছে যে আমাৰ মিয়া মুছলমান মানুহ বা বংগীয় মুছলমান মানুহবিলাকে যেতিয়া দেখি কিবা এটা কন্দল হ'ব, এজন মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি সংঘৰ্ষ বিচাৰি আছোঁ, কিবা এটা হ'ব লাগে মই বিচাৰি আছোঁ। গতিকে সেই বিচাৰি থকাৰ ক্ষেত্ৰত যেতিয়া কন্দল হ'ব, গতিকে আমাৰ অসমীয়া মানুহক কোনো সুৰক্ষা দিব, তাৰ কাৰণে তেওঁলোক বন্দুকৰ লাইচেন্সো দি আছে। কিন্তু সেইদিনা এজন অসমীয়া বন্ধুৱে কৈছে বন্দুকৰ লাইচেন্স দিয়া মানে মণিপুৰৰ যিটো অৱস্থা সেই একেই অৱস্থা হ'ব। মণিপুৰৰ এটা সৰু ৰাজ্য, তেওঁলোকৰ মানে সৰু সৰু জনগোষ্ঠীৰ মাজত যেতিয়া নেকি হাতিয়াৰ গুচি গ'ল তেতিয়া চৰকাৰ কণ্ট্ৰল কৰিব নোৱাৰা হ'ল। এতিয়া ৰাষ্ট্ৰপতি শাসন চলি আছে। অসমৰ অৱস্থা তেনেকুৱা হ'ব বুলি এজন অসমীয়া ভাল এজন বন্ধুৱে এইবিলাক কৈছে যে এইটো দিয়াটো আৰু আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট বেয়া ভাষাৰে ধিক্কাৰ দিছে, এইটো কোনো পদ্ধতি দিব নোৱাৰে। তাৰ বিপৰীতে আমি যোৱাকালি আমাৰ আমচুৰ তৰফৰ পৰা আৰু আমাৰ বিভিন্ন আমাৰ জাতীয় সংগঠনৰ পৰা আমি বন্দুকৰ কাৰ্যসূচী নহয়, আমি কলমৰ কাৰ্যসূচী লৈছোঁ। আমি কলম হাতত লৈ আমি আগবাঢ়িব লাগিব। কলমৰ যুদ্ধত আমি আগবঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সেই কলমৰ জৰিয়তে যাতে আমি দেশখন শান্তি স্থাপন কৰিব পাৰোঁ, আমাৰ মানুহ সজাগ কৰিব পাৰোঁ, তাৰ সেই ব্যৱস্থা কৰি আছোঁ। আমাৰ কলমটোৱে হ'ব আমাৰ সুৰক্ষা, আমাৰ বন্দুক নালাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কাৰ্যটো যথেষ্ট গ্ৰহণযোগ্য কাম কৰি আছে। আৰু ফিউচাৰত ভৱিষ্যতত তেওঁ নিজেও এটা সময়ত ক'ব যে এই কামটো মোৰ ঠিক হোৱা নাছিল, এটা সময়ত ক'ব তেওঁ। গতিকে এনেকুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।